মৰমৰ ছাত্ৰ-ছাত্ৰীসকল জ্ঞানজ্যোতি আসামৰ আজি ভিডিঅ'টোলৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আজি মই এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে গণিতৰ দুটা চেপ্টাৰ ত্ৰিগোণমিতি আৰু বহুপদৰ পৰা কেইটামান কোৱেশ্যন বিশেষকৈ পৰীক্ষাত আহিবলগীয়া কোৱেশ্যন তোমালোকৰ লগত আজি আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে ভালকে মনোযোগ দি চাবা, কাৰণ আজি যিকিটা প্ৰশ্ন আলোচনা কৰিবলৈ লৈছো সেই প্ৰশ্নকিটা এবাৰ অহাৰ সম্ভাৱনা অতি বেছি। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকে প্ৰথমৰ পৰা শেষলৈকে ভালকে চাবা। আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, মোৰ পিছৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। গতিকে আজি আহোঁ আমি আমাৰ প্ৰথম প্ৰশ্নটোলৈ। আজি প্ৰথম প্ৰশ্নটো লিখা আছে চোৱা, যদি sin a = 1/2 আৰু cos b = 1/2 হয়, তেন্তে a + b ৰ মান হ'ব অপশ্যন A দিয়া আছে 60 ডিগ্ৰী, অপশ্যন বি দিয়া আছে 90 ডিগ্ৰী আৰু চি দিয়া আছে 100 ডিগ্ৰী, ডি দিয়া আছে 120 ডিগ্ৰী। এটা তোমালোকে এটা কথা মন কৰিবা, কি দিয়া আছে তোমাক sin a = 1/2 দিয়া আছে, হাফ দিয়া আছে, আৰু দিয়া আছে cos b = 1/2 দিয়া আছে, হয়নে? এতিয়া তোমালোকে এটা কথা মন কৰা, sin a এটা sin কিমান ডিগ্ৰী মানৰ কিমান ডিগ্ৰীৰ কাৰণে 1/2 হয়। এতিয়া আমি সকলোৱে জানো যে sin 30 ডিগ্ৰীৰ কাৰণে 30 ডিগ্ৰী মান হ'ব 1/2, হয়নে বাৰু? sin 30 ডিগ্ৰীৰ মান হৈছে 1/2, বুজি পালানে? গতিকে তোমালোকে এইটো sin কেনসেল গ'ল, হয়নে বাৰু? এতিয়া a ৰ মান হ'ব কিমান থাকিলে 30 ডিগ্ৰী, হয়নে? a মান থাকিলে 30 ডিগ্ৰী। ঠিক তেনেকে cos b = 1/2। এতিয়া cos b, এটা cos কিমান ডিগ্ৰীৰ কাৰণে 1/2 হয়? cos 60 ডিগ্ৰীৰ কাৰণে 1/2 হয়, হয়নে বাৰু? এতিয়া cos কেনসেল গ'ল, এতিয়া b ৰ মান কিমান হ'ব 60 ডিগ্ৰী, হয়নে? এতিয়া a মান পালো 30 ডিগ্ৰী, b মান পালো 60 ডিগ্ৰী। এটা দুইটা a + b যোগ কৰি দিয়া, হয়নে? a + b যোগ কৰি দিয়া কিমান হ'ব 30 ডিগ্ৰী + 60 ডিগ্ৰী, হয়নে? সমান কিমান হ'ব 90 ডিগ্ৰী। আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব তেতিয়াহ'লে? শুদ্ধ উত্তৰ হ'ব অপশ্যন B2। গতিকে বুজি পাইছা নিশ্চয়। এতিয়া আহিছো আমি 2 নম্বৰ প্ৰশ্নটোলৈ। 2 নম্বৰ প্ৰশ্নটো লিখা আছে চোৱা, যদি a tan θ = x, b cot θ = y, তেন্তে x * y, x y ৰ মান হ'ব অপশ্যন A দিয়া আছে a + b, b দিয়া আছে -1, c দিয়া আছে 1, d দিয়া আছে ab, হয়নে? এটা চাচোন, ইয়াত দিয়া আছে a tan θ = x, b cot θ = y, বা আমি উল্টাকৈ চাব x = এইটো, y = এইটো, x = এইটো, হয়নে? ইয়াত কি উলিয়াব লাগে x * y, হয়নে বাৰু? এটা তোমালোকে লিখি লোৱা x * y, হয়নে? x.y। এতিয়া x ৰ মান দিয়া আছে এইটো, আমি উল্টাকৈ চাওঁ, যদি চোৱা তোমালোকে কিমান হ'ব x ৰ জেগাত আমি কি লিখিব পাৰো a tan θ ডট y জেগাত আমি কি লিখিব পাৰো, y জেগাত কি লিখিব পাৰো b cot θ, হয়নে? গতিকে এতিয়া চোৱাচোন tan
এতিয়া চোৱা কটটো হৈছে টেনৰ অপজিট টেনটো কটৰ অপজিট হয়নে গতিকে কট থিটা টেন থিটা কেনসেল গ'ল হয়নে বাৰু কট থিটা টেন থিটা কেনসেল গ'ল ইয়াত কিমান থাকিব a b গতিকে x y এর মান আমি কিমান পালো a b গতিকে অপশন কোনটো হ'ব অপশন ডি টু হ'ব গতিকে তোমালোকে নিশ্চয় বুজি পাইছা চাগে এতিয়া হৈছে আমি 3 নম্বৰটো কোৱেশ্চনলে 3 নম্বৰ কোৱেশ্চনটো লিখা আছে চোৱা যদি fx = kx স্কয়াৰ minus 8x plus 6 or শূন্যৰ সমষ্টি হয়নে শূন্যৰ সমষ্টি 4 হয় তেন্তে k এর মান হ'ব অপশন A দিয়া আছে 6 B দিয়া আছে 8 C দিয়া আছে 2 আৰু D অপশনটো দিয়া আছে 1 হয়নে এটা চোৱাচোন এইটো এটা কি সমীকৰণ এইটো এটা হৈছে দ্বিঘাত সমীকৰণ fx = kx স্কয়াৰ minus 8x plus 6 টো হৈছে এটা দ্বিঘাত সমীকৰণ এই দ্বিঘাত সমীকৰণটোৰ শূন্যৰ সমষ্টি 4 হ'ব বুলি এই দ্বিঘাত সমীকৰণটোৰ শূন্য কেটা থাকিব শূন্য সদায় দুটা থাকিব হয়নে দ্বিঘাত সমীকৰণৰ শূন্য সদায় দুটা হ'ব হয়নে যদি সেই শূন্য দুটা যদি তুমি আলফা আৰু বিটা বুলি যদি ধৰা হয়নে আলফা আৰু বিটা বুলি যদি ধৰা সেই শূন্য দুটা বহুপদটোৰ শূন্য দুটা যদি আলফা আৰু বিটা বুলি যদি ধৰা এটা প্ৰশ্নমতে কি কৈছে শূন্য দুটাৰ সমষ্টি মানে কি হ'ব যোগ হ'ব আলফা প্লাস বিটা হয়নে আলফা প্লাস বিটা শূন্য দুটাৰ সমষ্টি হ'ব আলফা প্লাস বিটা শূন্য দুটাৰ সমষ্টি কি বুলি কৈছে 4 হয়নে শূন্য দুটাৰ সমষ্টি 4 বুলি কৈছে এতিয়া আমি জানো যে এই শূন্য দুটাৰ সমষ্টি মানে কিমান আছিল মাইনাস b বাই a হয়নে শূন্য দুটাৰ সমষ্টি হলে মাইনাস b বাই a বুলি আমি সকলোৱে জানো গতিকে ইকুৱেল টু হ'ব 4 এতিয়া মাইনাস টু মাইনাস ভাগে ৰাখিব হয়নে ইয়াত এটা b কোনটো হ'ব ইয়াত হ'ব b হ'ব x ৰ যোনটো সহগ হয়নে x ৰ যোনটো সহগ হেতু আমি b বুলি ধৰা x ৰ সহগ কিমান আছে -8 আৰু a কোনটো হ'ব x স্কয়াৰ যেটো সহগ হেতু হ'ব x স্কয়াৰ সহগ কিমান আছে k আৰু x ৰ সহগ আছে -8 হয়নে এতিয়া x ৰ সহগটো হ'ব b হয়নে গতিকে এটো লিখিম আমি -8 ব্ৰেকেট দিলা তাৰ পিছত a কোনটো হ'ব x স্কয়াৰ যেটো সহগ k আছে মানে গতিকে k হ'ব বুজি পাইছা ইকুৱেল টু হ'ব 4 এতিয়া এটো বৰ্জপন হ'ব গতিকে -8 মাইনাস ইনটু মাইনাস হ'ব প্লাস 8 হ'ব গতিকে হ'ব এটো 4k হয়নে এতিয়া সোয়া কিমান হ'ব এতিয়া k এর মানটো কিমান হ'ব যদি তুমি এটো ক্যান্সেল যোৱা k এর মানটো হ'ব তোমাৰ 2 এটাকে k ইকুৱেল টু 2 হ'ব গতিকে অপচন কোনটো হ'ব অপচন C2 হয়নে অপচন C2 শুদ্ধ গতিকে বুজি পাইছা চাগে নিশ্চয় এটা হচ্ছে 6 নম্বৰ কোৱেশ্চনলে 6 নম্বৰ কোৱেশ্চনটো চোৱা 17 স্কয়াৰ আৰু 18 স্কয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে 17 স্কয়াৰ আৰু 18 স্কয়াৰৰ মাজত কিমান স্বাভাৱিক সংখ্যা থাকিব পাৰে হয়নে বাৰু 17 into 17 স্কয়াৰ মানে 17 into 17 18 স্কয়াৰ মানে 18 into 18 হয়নে গতিকে এই সংখ্যা কিটা স্কয়াৰ কৰি তেহাতৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকিব পাৰে আমি যদি এটা শৰ্টকাট মেথডত যদি চাও তেতিয়া হলে চোৱাচোন এটো আছে 17 এটো আছে 18 হয়নে এটুক যদি আমি n বুলি যদি ধৰো হয়নে এটুক যদি আমি n বুলি যদি ধৰো আৰু
এইটো যদি আমি n+1 বুলি যদি আমি ধৰো হয়নে কাৰণ n 17 ৰ লগত 1 এটা যোগ কৰিলে হ'ব 18 হয়নে এটো যদি আমি n বুলি যদি ধৰো তেতিয়া হলে এটো হ'ব কিমান n+1 হয়নে এতিয়া এই সংখ্যা দুটাৰ মাজত তুমি সংখ্যা দুটা স্কয়াৰ কৰিলে তুমি স্বাভাৱিক সংখ্যা কিমানটা থাকিব সূত্ৰমতে এনেকুৱা একদম শৰ্টকাট এটা ফৰ্মুলা আছে হে স্বাভাৱিক সংখ্যা দুটাৰ মানে মাজত কিমানটা সংখ্যা স্বাভাৱিক সংখ্যা থাকিব হেতু উলিয়াবলৈ তুমি এটা শৰ্টকাট ফৰ্মুলা আছে ফৰ্মুলাটো হৈছে টুৱাইছ n বুজি পালা না ফৰ্মুলাটো হৈছে টুৱাইছ n এতিয়া n ৰ জায়গাত কি হ'ব n ৰ জায়গাত হ'ব 17 মানে গতিকে এটো কিমান হ'ব 2 into 17 বুজি পালা না 2 into 17 গতিকে কিমান হ'ব 34 গতিকে কিমানটা সংখ্যা থাকিব 34 টা সংখ্যা থাকিব যদি এটো যিকোনো সংখ্যা যদি দিয়ে তুমি এটো ধৰিলে 19 স্কয়াৰ পৰীক্ষাত হয়তো দি দিব পাৰে এটো 17 স্কয়াৰ বা 18 স্কয়াৰ যে পৰীক্ষাত আহিব কোনো হেতু কথা কব নোৱাৰি এটো যদি 20 স্কয়াৰ বা এটো 21 স্কয়াৰ দি দিব পাৰে বুজি পাছানে বা এটো সংখ্যা এনেকুৱা এটা সংখ্যা দি দিব পাৰে তাতকে এটো একটা ডাঙৰ গতিকে ফৰ্মুলা একটা ফৰ্মুলাতে তোমালোকে বহাই দিবা ফৰ্মুলাতে একটা ভৰাই এই সংখ্যাটি ইয়াত বহাই দিবা হৈ গল ওলাই যাব কোৱেশ্চনটো নাম্বাৰটো যিয়ে নহওক খালি ফৰ্মুলাটো তোমালোকে মনত ৰাখি পেলাই ধুনীয়াকে ফৰ্মুলাত বহাই দিবা গতিকে উত্তৰটো ওলাই যাব গতিকে এটো লৈ ইমান চিন্তা কৰিব নালাগে সংখ্যাকেইটা হয়তো বেলেগ দি দিব পাৰে 17 স্কয়াৰ যে আহিব পৰীক্ষাত কোনো কথা নহয় যিকোনো সংখ্যা 25 স্কয়াৰ দি দিব পাৰে তেতিয়া 26 স্কয়াৰ দি দিব বুজি পাইছা না গতিকে এটো তোমালোকে ভালকে চাবা এনেকুৱা ধৰণৰ কোৱেশ্চন বিশেষকৈ আহি থকা দেখা পোৱা গৈছে এটা হিচাপে আমি 5 নম্বৰটো কোৱেশ্চন লৈ 5 নম্বৰটো কোৱেশ্চন লিখা আছে চোৱা x স্কয়াৰ মাইনাস 9 9 ৰ শূন্য কেইটাৰ পূৰণফল হ'ব এই অপচনটো দিয়া আছে -9 b 3 c দিয়া আছে 9 আৰু d দিয়া আছে -3 এটা চাচোন এটা যেটো বহুপদ হয়নে গতিকে বহুপদ যেতিয়া ইয়াৰ কেইটা থাকিব শূন্য শূন্য দুটা থাকিব হয়নে যদি শূন্য দুটা আলফা আৰু বিটা বুলি যদি ধৰা তুমি হয়নে শূন্য দুটাৰ পূৰণফল কিমান হ'ব আলফা ইনটু বিটা শূন্য দুটাৰ পূৰণফলৰ মানটো কিমান আছিল c বাই a হয়নে c বাই a গতিকে ইয়াত c মানটো কিমান হ'ব এইটো ধ্ৰুৱকটো হয়নে c মানটো হ'ব এটো 9 গতিকে c মানটো হ'ব -9 আৰু a মানটো হ'ব x স্কয়াৰ যেটো সহগ এটো হ'ব x স্কয়াৰ সহগ কিমান আছে 1 হয়নে বাৰু x স্কয়াৰ সহগ আছে 1 গতিকে কিমান হ'ব এটো -9 গতিকে অপচন কোনটো হ'ব অপচন c টো শুদ্ধ গতিকে তোমালোকে চাবা এটো ভালকে এতিয়া আছে 6 নম্বৰ কোৱেশ্চনটোলে 6 নম্বৰ কোৱেশ্চনটো লিখা আছে চোৱা -2 আৰু 7 শূন্যযুক্ত দ্বিঘাত বহুপদটো হল অপচন A দিয়া আছে x স্কয়াৰ - 5x + 14 b দিয়া আছে x স্কয়াৰ - 5x - 14 c দিয়া আছে x স্কয়াৰ - 5x - 14 d দিয়া আছে x স্কয়াৰ + 5x - 14 হয়নে এটা দিছে এই শূন্য দুটা দিয়া আছে এটা দ্বিঘাত বহুপদৰ শূন্য দুটা দিয়া আছে গতিকে তুমি দ্বিঘাত বহুপদটো উলিয়াব লাগে আগতে তোমালোকে হয়তো পাইছিলা দ্বিঘাত যেটো বহুপদটো দিয়া থাকে তাৰ শূন্য দুটা উলিয়াব লাগে ইয়াত কিন্তু উল্টাকে দিছে প্ৰশ্নটো শূন্য দুটা দিয়া আছে তোমালোকে উল্টাকে বহুপদটো উলিয়াব লাগে বুজি পাছানে এটা যেহেতু আমি শূন্য দুটা যেটো দিয়া আছে গতিকে শূন্য দুটা আমি পূৰণফল উলিয়াম হয়নে ধৰা যদি শূন্য দুটা তুমি আলফা আৰু বিটা বুলি যদি ধৰা হয়নে শূন্য দুটাৰ প্ৰথম যোগ কৰিম হয়নে যোগ কৰি যোগফল কিমান হেতু উলিয়াম তাৰপিছত শূন্য দুটা পূৰণ কৰি পেলাই কিমান পূৰণফল হেতু উলিয়াম এই শূন্য দুটা যোগ কৰি দিয়া শূন্য দুটা যোগ কৰিলে কিমান আছে -2 + 7 হয়নে শূন্য দুটা পূৰণ কৰিলে কিমান হ'ব -2 * 7 গতিকে কিমান হ'ব যোগ কৰিলে কিমান হ'ব 5 + 5 আৰু
তোমাৰ পূৰণ কৰিলে কিমান হ'ব -14 হয়নে এতিয়া হৈছে এটো গতিকে আমি শূন্য দুটা যোগ কৰি পালো কিমান +5 আৰু শূন্য দুটা পূৰণ কৰি পালো -14 এতিয়া এই বহুপদ গিটাত তুমি চোৱাচোন বহুপদ গিটাত +5 কোড আছে +5 এটো -5 এটো -5 এটো -5 এটো +5 হয়নে এটো +5 তাৰছত -14 টো কোড আছে -14 টো হ'ব এইটো -14 দিছানে গতিকে কোনটো অপচন শুদ্ধ হ'ব অপচন যেটো ডি অপচনটো শুদ্ধ হ'ব আমাৰ বুজি পাইছা চাগে নিশ্চয় গতিকে এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক তোমালোকে ভালকে চাবা এতিয়া 7 নম্বৰ কোৱেশ্চনটো চোৱা যদি px = x² + 7x + 10 এটা বহুপদ ৰাশি হয় তেন্তে শূন্য দুটাৰ যোগফল হ'ব দিয়া আছে কিটা অপচন কিটা শূন্য কিটাৰ যোগফলটো তুমি উলিয়াব লাগে যেহেতু বহুপদ এটাৰ শূন্য দুটাৰ যোগফল আমাৰ কি হ'ব যোগফল আমি সকলোৱে জানো যোগফল হ'ব -b/a হয়নে শূন্য দুটাৰ যোগফল হ'ব -b/a এতিয়া কিমান হ'ব b মানটো কিমান আছে b কোনটো হ'ব x ৰ যোনটো সহগ হেতু হ'ব b x ৰ সহগ কিমান আছে 7 গতিকে 7 হ'ব আৰু a কোনটো হ'ব x² সহগ যোনটো হ'ব হেতু হ'ব a x² সহগ কিমান আছে 1 হয়নে x² সহগ আছে 1 গতিকে কিমান হ'ব -7/1 হলে -7 হ'ব গতিকে অপচন কোনটো শুদ্ধ অপচন বি টো শুদ্ধ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলগীয়া প্ৰশ্ন ইমানেই আছিল আজিৰ প্ৰশ্নকেইটা বুজি পাইছা নে তোমালোকে কমেন্ট বক্সত জনাবাচোন আৰু যদিহে বুজি পাইছা তেনেহলে এটা লাইক দিবলৈ নাপাহৰিবা আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ওপৰত বনোৱা যিসমূহ ভিডিঅ' সেই ভিডিঅ'সমূহ তোমালোকে সহজত পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ